নমস্কাৰ জ্যোতি কেৰচিমলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আকৌ মই কাপোৰৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এবাৰ শ্বেয়াৰৰ কাৰণে গিফ্ট ৰখা হৈছে। আপোনালোকে যোনে বেছিকৈ শ্বেয়াৰ কৰিব তেওঁক এযোৰ পিয়ৰ টচৰ মোৰ ঘৰৰ শালত বোৱা ধুনীয়া কাপোৰ দিয়া হ'ব। সেইকাৰণে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনটা উপহাৰ দিয়া হ'ব। সকলোকে কাপোৰেই দিয়া হ'ব। মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কল কৰি দেখাই আপোনালোকক এযোৰ ধুনীয়া কাপোৰ দিম। খালি ফাৰ্ষ্ট যোনে শ্বেয়াৰ কৰিব তেওঁকহে এযোৰ পিয়ৰ টচৰ ধুনীয়া কাপোৰ দিয়া হ'ব। আৰু আপোনালোকে সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব দেই। পোনপ্ৰথমে দেখাইছোঁ ঘৰৰ নিজৰ শালতে বোৱা এযোৰ ব্লেক টচৰ কাপোৰ। গুণা সূতাৰে কাম কৰা থাকিব গোটেই কাপোৰযোৰত সৰু সৰু বুটা দি। আৰু এয়া হ'ব চাদৰৰ আঁচলটোত এনেদৰে সৰুকৈ দিয়া আছে। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ চাইড পটিকেইটা। আচলতে এইখিনি কাপোৰ আপোনালোকৰ সকলো বয়সৰ মহিলাই পিন্ধিলে ভাল লাগিব। সৰু ডাঙৰ বুলি কথা নাই, চবকে ভাল লাগে। এইখিনি কাপোৰ যথেষ্ট বোৱা হয়, একদম আমাৰ ওচৰত ষ্টক নাথাকেই, বনায়ে থাকোঁ একেৰাহে। এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন হ'ব এইখন। আৰু ব্লাউজৰ পিছৰ হাততো এয়া বুটা কৰি দিয়া আছে এনেদৰে। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7,500কে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব, নহ'লে ফোন কৰিও আপোনালোকে জানিব পাৰিব। আৰু কাপোৰ কোৱালিটিটো আকৌ এবাৰ ভালকৈ চাম বুলি ভাবিলে ভিডিঅ' কল কৰি চাব পাৰিব। আৰু এযোৰ দেখাইছোঁ, এইযোৰ একেই কৰা আছে, খালি আঁচলৰ ডিজাইনটো অলপ সৰুকৈ দিয়া আছে। এইখন হ'ব চাদৰখন। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ চাইড পটিকেইটা। আৰু লগত থাকিব ইয়াৰে এখন মেখেলা। আৰু এইযোৰ কাপোৰটো ব্লাউজৰ পিছৰ হাতত বুটা কৰি থোৱা আছে আগৰযোৰৰ নিচিনাকৈ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইযোৰ 7,500তে ল'ব পাৰিব। আৰু মোৰ দোকানখন আছে লখিমপুৰ ঘিলামৰাত। থানাৰ ওচৰত আছে মোৰ দোকানখন। আপোনালোকে দোকানত আহিও ল'ব পাৰিব। আৰু নিজৰ পচন্দ মতে কিছুমান কাপোৰ অৰ্ডাৰো দিব পাৰিব টচৰ। আৰু এযোৰ দেখাইছোঁ, এইযোৰ ব্লেক টচৰে বোৱা আছে, মেৰুণ আৰু বগা সূতাৰে কাম কৰা থাকিব। এইটো হ'ব কাপোৰযোৰৰ আঁচলটো, বিচনী খাই ডিজাইনত কৰা আছে। এইখন হ'ব চাদৰখন। আৰু এইখন হ'ব মেখেলাখন। এইখন ওচৰৰ পৰা দেখাই দিছোঁ। সেয়া ইয়াত কোনো মাৰ ব্যৱহাৰ কৰা হোৱা নাই দেই। সেয়া যথেষ্ট ডাঠ হৈছে কাপোৰযোৰ, কিন্তু ইয়াত কোনো মাৰ ব্যৱহাৰ কৰা হোৱা নাই। আৰু এইটো হ'ব ব্লাউজৰ পিচটো। কেনেকুৱা লাগিছে জনাব। এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 8,500ৰ এইযোৰ কাপোৰ ল'ব পাৰিব। আৰু এযোৰ দেখাইছোঁ, এইটো হ'ব আঁচলটো হ'ব একদম গুণা আৰু মেৰুণ কালাৰ সূতাৰে ফুল বচা আছে, বিৰাট ধুনীয়া হয়। এয়া এইখন চাদৰখনৰ চাইড পটিকেইটা লগাই থোৱা আছে। এইখন হ'ব চাদৰখন, দেখিছে নহয়। এয়া আৰু এখন থাকিব লগত মেখেলাও যথেষ্ট ওপৰলৈকে বুটা কৰা থাকিব। আৰু ব্লাউজৰ পিছৰ হাতত এয়া এনেকৈ চিম্পুলকৈ দুটা লাইন কৰা আছে। এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 8,500ত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। আৰু এযোৰ দেখাই দিছোঁ, এইযোৰ আছে ব্লেকত আছে এইযোৰ কাপোৰ। এয়া গছ বুটা ডিজাইনৰ গোটেই গাতে এনেদৰে বুটাকৈ কৰা আছে। আঁচলটো থাকিব এনেদৰে, কাষৰি দুটা এনেদৰে কৰা থাকিব আঁচলত। আৰু এইখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কৰা আছে। আৰু এইকেইটা হ'ব চাইড পটিকেইটা হ'ব এইকেইটা। আৰু ব্লাউজৰ পিছৰ হাততো বুটা কৰা থাকিব, বুটা কৰা আছে ব্লাউজৰ পিছৰ হাতত। সেয়া এনেদৰে বুটা কৰা থাকিব। আৰু এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 8,500ৰ এইযোৰ কাপোৰ ল'ব পাৰিব। এইবাৰ এযোৰ দেখাইছোঁ 50-50 যোৰা। ইয়াত দিকটোত আছে পিয়ৰ টচ আৰু বানীত আছে পিয়ৰ মুগা বোৱা আছে। এইটো হ'ব কাপোৰযোৰৰ আঁচলটো হ'ব এয়া
এইটো ডিজাইনৰ কৰা আছে এনেদৰে বুটা কৰা থাকিব গোটেই চাদৰখনত ঘন ঘনকৈ আৰু এইখন হ'ব মেখেলাখন এইখন হ'ব মেখেলাখন ইয়াৰ আৰু এইটো হ'ব ব্লাউজৰ পিচটো যদি এইযোৰ কাপোৰ ভাল লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আমাৰ হোৱাটছআপ কৰিব আৰু এনেকুৱা টছত মুগা বোৱা কাপোৰ কিবা ডিজাইন লাগিলে আপোনালোকে বোৱাব পাৰিব আমাৰ লগত যেটো মুগাৰ দাম বহুত বাঢ়ি আছে সেইকাৰণে আপোনালোকে ল'ব পাৰিব সোনকালে বোৱাই আৰু এযোৰ দেখাইছো টছৰ এযোৰ খালি এযোৰ দামটো অলপ কম হ'ব দেখাই দিছো এখিনি আমাৰ ঘৰৰ হালত বোৱা হয় সেইকাৰণে দামটো অলপ বেছি হয় আৰু এইযোৰ টছৰ কাপোৰ ল'ব পাৰিব হেয়া এইখন হ'ব চাদৰখন গোটেই ঘন ঘনকে বুটা কৰা আছে আৰু এইখন হ'ব মেখেলাখন আৰু এইটো হ'ব ব্লাউজৰ পিচটো এইযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লগা হয় তেতিয়াহ'লে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6000 ত এইযোৰ পিয়ৰ টছৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এবাৰ কেইখনমান সিংগল চাদৰ দেখাই দিছো এইকেইখন চাদৰ ঘৰতে বোৱা হয় আমাৰ এয়া এনেদৰে বুটা কৰা থাকিব এইখন অকল ব্লেক কালাৰ বুটা বসা আছে ব্লেক টছত বোৱা আচলটো হ'ব এইটো এনেকুৱা চাদৰবিলাক আপোনাৰ সবতে পিন্ধিব পাৰি যিটি মেখেলা লগত পদ্মিনী মেখেলা লগতো পিন্ধিব পাৰি টছৰ লগতো পিন্ধিব পাৰি বিৰাট ধুনীয়া লাগে সেইকাৰণে এনেকুৱা সিংগল চাদৰ ললে ভালে হয় পিন্ধিবলৈ এখন আৰু এখন দেখাইছো এইকেইখন চাদৰ ল'ব পাৰিব 2800 ত ল'ব পাৰিব ইয়া আৰু দেখাইছো মাল্টি কালাৰত কৰা সৰু বুটা কাপোৰ টছৰ এইখন হ'ব চাদৰখন এইখন চাদৰখন হ'ব সাইড পটি কেটা লগাই থোৱা আছে কাপোৰজোৰত এয়া আচলটো এনেদৰে তিনিটা লাইন কাখৰি দিয়া থাকিব এনেকে আৰু এইখন হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচটো যদি পছন্দ হয় স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখাইছো ৰেড এইযোৰ এনেদৰে সৰু বুটা কৰাই আছে সিম্পল একদম সিম্পল কাপোৰবোৰ একদম সদায় সবৰে ভাল লাগে এইযোৰ খালি অকল ৰঙাত কাম কৰা আছে এইখন হ'ব চাদৰখন হ'ব আৰু এইখন হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচটো যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু এবাৰ এটা দিছো পিয়ৰ টছা পাঞ্জাবী পিচ বুটা কৰি থোৱা আছে এয়া দেখিছে নহয় এয়া একদম দীঘলকে বনোৱা আছে এয়া এনেকুৱা আপোনালোকে কাস্টমাইজ কৰিব পাৰিব যেনেকুৱা লাগে বোলে বুটা কালাৰ বেলেগ লাগে ল'ব পাৰিব বনাই থকা হয় এইবিলাক এয়া যদি ভাল লাগে ল'ব পাৰিব আৰু আপোনালোকে গামোচা লাগিলে গামোচা ল'ব পাৰিব গামোচা যথেষ্ট এভেইলেবল আছে আপোনালোকে যিমান লাগে ল'ব পাৰিব গামোচা দেই ফুলৰ ডিজাইনটো সবৰে বেলেগ বেলেগ হয় এইখিনি গামোচা ল'ব পাৰিব আৰু আছে গামোচা ফুলৰ ডিজাইনটো সবৰে বেলেগ বেলেগ হয় এয়া যিমান লাগে ল'ব পাৰিব আৰু ভিডিওটো দীঘলীয়া নকৰো ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু শেয়াৰ সকলৰ কথাটো মই কৈছোৱে শেয়াৰ কৰিবলৈ সেইকাৰণে সকলোৱে শেয়াৰ কৰিব